কি ট্ৰেইনিং কৰি আছে কোৱা ভয় লাগে ন একো নহয় সঁচা কথা কোৱা কি ট্ৰেইনিং কৰি আছে সঁচা তোমালোক কিমান দিনৰ ট্ৰেইনিং কৰি আছে কিমান দিনৰ 4 মাহ ট্ৰেইনিং কৰি কিহৰ ট্ৰেইনিং ৰেলৱে চাকৰি কিমান পইচা দিছিলা অলপ আগত যে কৈছিলা 60000 আচ্ছা এনে কিমান ল'ৰা ছোৱালী আছে অসমৰ বিভিন্ন জেগাত আমাৰ ইয়াত 540 মান আছে 540 অসমত এতিয়া চাকৰিৰ বৃহৎ বজাৰ আৰু সেই বৃহৎ বজাৰখন চলি আছে গোলাঘাটৰ যি ফৰকাটিং ৰেলৱে জংচন আছে সেই ৰেলৱে জংচনত এতিয়া ফৰকাটিং ৰেলৱে জংচনত চাকৰিৰ মুকলিৰ এখন বেপাৰ চলি আছে এই যদি বেপাৰৰ কথা কওঁ এলা পেছা বজাৰ নহয় প্ৰায় 540 জন নিবনুৱা যুৱক যুৱতীক লৈ এই বৃহৎ এখন বজাৰ চলি আছে কিহৰ ট্ৰেইনিং ৰেলৱে চাকৰি কিমান পইচা দিছিলা অলপ আগত যে কৈছিলা 60000 এনে কিমান ল'ৰা ছোৱালী আছে অসমৰ বিভিন্ন জেগাত আমাৰ ইয়াত 540 মান আছে 540 আৰু সেই যিখন বজাৰ সেই বজাৰখন চলাইছে দাদুল বৰুৱা আৰু ইটুল আলী নামৰ দুজন ব্যক্তিয়ে বিশেষ ব্যক্তি মই নাম দুটা পুনৰ কৈ দিছোঁ ফৰকাটিং অঞ্চলৰ দুজন বিশেষ ব্যক্তি দাদুল বৰুৱা আৰু ইটুল আলী এই দুজন ব্যক্তিয়ে ফৰকাটিং ৰেলৱে যি জংচন সেই ৰেলৱে জংচনত বৃহৎ এখন চাকৰিৰ বজাৰ তেওঁলোকে তৈয়াৰ কৰিছে আৰু এই বজাৰখনত যদি ক'বলৈ যাওঁ দেখিব আমি ফৰকাটিং ৰেল ষ্টেচনতে আমি বৰ্তমান জংচনত উপস্থিত আছোঁ আৰু যিসমূহ নিবনুৱা যুৱক যুৱতী সেই নিবনুৱা যুৱক যুৱতীসকলে 50,000 1 লাখৰ পৰা 2-3 লাখ টকালৈকে সেই বিশেষ দুজন ব্যক্তি দাদুল বৰুৱা আৰু ইটুল আলীক ঘোষ দিবলগীয়া হয় আৰু সেই যিসমূহ ভুক্তভোগী ব্যক্তি সেই ব্যক্তিসকলৰ লগত আমি কথা পাতিছিলোঁ তাৰে এজন ব্যক্তি আমাৰ মাজত উপস্থিত আছে আৰু প্ৰথমে অৱস্থা আমি কৈ লওঁ যে কি হয় আমি সেইসকল ব্যক্তিৰ লগত কথা পাতিম কিন্তু প্ৰথমে মই কাহিনীটো কৈ লৈছোঁ যে সেই নিবনুৱা যুৱক যুৱতীসকলক তেওঁলোকক কোৱা হয় যে তেওঁলোকক ৰেলৱে বিভাগত চাকৰি নিয়োগ কৰা হ'ব আৰু প্ৰথমে তেওঁলোকে ট্ৰেইনিং কৰিব লাগিব সেই ট্ৰেইনিং কৰিব লাগিব বুলি প্ৰথম অৱস্থাত তেওঁলোকক কয় আৰু তাৰ পৰা তেওঁলোকে প্ৰথমে তেওঁলোকৰ পৰা কিছু ধন লয় আৰু সেই ধনৰ সংখ্যা পুনৰ কৈ দিছোঁ 50,000 1 লাখৰ পৰা 2-3 লাখ টকালৈকে সেই ধন লয় আৰু তাৰপিছত এইদৰে ফৰকাটিং ৰেলৱে ষ্টেচনলৈ তেওঁলোকক লৈ আহে সেই নিবনুৱা যুৱক যুৱতীসকল লৈ আহে আৰু যিসমূহ মালবাহী গাড়ী আহে দেখিব এইদৰে এখন এতিয়া বৰ্তমান মালবাহী গাড়ী ৰৈ আছে এইখনত চাউল আহিছে আৰু তাত যিসমূহ গাড়ী আহে গাড়ী অহা দিনাখন তেওঁলোকক জনায় যে তেওঁলোকৰ ট্ৰেইনিং হ'ব আৰু সেই নিবনুৱা যুৱক যুৱতীসকল ইয়ালৈ আহে আৰু তেওঁলোকে এই যিসমূহ মালবাহী গাড়ী আহে সেই মালবাহী ট্ৰেইনসমূহৰ পৰা যিসমূহ ট্ৰাক থাকে সেই ট্ৰাকসমূহত যেতিয়া চাউল আনলোড কৰে সেই আনলোড কৰা গাড়ীসমূহত এখন বহি লৈ তেওঁলোক ৰৈ থাকে আৰু সেইটোৱে হ'ল তেওঁলোকৰ ট্ৰেইনিং মই আকৌ কৈ দিছোঁ যে এখন বহি লৈ ৰৈ থাকে যিসকলে ট্ৰেইনিং ল'বলৈ আহে আৰু ট্ৰেইনিং কৰা যুৱক যুৱতীসকলে এখন বহি লৈ ৰৈ থাকে এইদৰে গাড়ীসমূহৰ ওচৰত আৰু সেইটোৱে হ'ল ট্ৰেইনিং আৰু এই ট্ৰেইনিং 3-4 মাহ বা এবছৰ কৰাৰ পিছত তেওঁলোকক চাকৰি নিয়মীয়াকৰণ কৰিব বুলি তেওঁলোকক প্ৰলোভন দি আছে আৰু এইখনেই বজাৰ চলি আছে প্ৰথমে এজন ভুক্তভোগী ব্যক্তি আছে তেওঁৰ লগত পাতি লৈছিলোঁ কি হৈছিলে কওকচোন আপোনাৰ আগত কি হৈছিল চাকৰি দিম বুলি ট্ৰেইনিং দিম বুলি ক'লে জানুৱাৰী মাহত চাকৰি হ'ব বুলি ক'লে তাৰপিছতে এতিয়া কিমান জানুৱাৰী পাৰ হৈ গ'ল কিমান দিন হ'ল আজি কমেও 4 বছৰমান হৈ গ'ল আপুনি কি কৰি আছে মই লেবাৰ কৰি আছিলোঁ এতিয়া নাই কৰা এতিয়া এৰি দিলোঁ এইটো বিষয় চাই ৰেলৱেত চাকৰি দিম বুলি কৈছে চাকৰি দিম বুলি কৈছিলে ৰেলৰ চাকৰি হ'ব 60,000 70,000 টকা দৰমহা আহিব বুলি ক'লে চাউলটো আনলোড কৰিব লাগে সেইটোও নাই 3-4 কোটা কাম কৰিলোঁ সেই পইচা ইটোলে লৈছে ইটোলে মোৰ পৰা 20,000 ল'লে 20,000 ল'লে মোৰ নাম ইটুল আলী এই ল'ৰা ছোৱালীবিলাকক আপুনি মানে কাম কৰোৱায় হয় আমাৰ যিখিনি শ্ৰমিক আছে সেইখিনি আমি যোনবিলাক ল'ৰা ছোৱালী কাম কৰে আমাৰ যিখিনি শ্ৰমিক আমাৰ মাল গুদামৰ ফৰকাটিং গুড চিটৰ আমি সকলো আটাইখিনি ট্ৰেইনিং কৰি আছোঁ বুলি নহয় সেইটো ভুল কোনে কৈছে সেইখিনি কি তেতিয়া নাই সেইখিনি নাজানো দাদা কিহৰ ট্ৰেইনিং ৰেলৱে চাকৰি সেইখিনি নাজানো এতিয়া ট্ৰেইনিং কোনে কৈছে কি কথা কি বতৰা একো নাজানো সেইখিনি ইয়াত কি কৰি আছে ট্ৰেইনিং কৰি আছোঁ ইয়াত এতিয়া ৰেলৰ হেৰি চাউল আহে যে এবাৰ এক লাগিলে ৰেলৰ চাকৰি কাৰণে কেতিয়া হ'ব বুলি কৈছে খোৱাটো হ'ব বুলি কৈয়ে আছে কেতিয়া হয় জানো এইটো গম নাপাওঁ আৰু কিমান দিন হ'ল দিন এইটো দিন হ'ল এইটো কোনে চাকৰিটো দিব কোনে আনিছে তোমাক মই দাদাৰ লগত সোমাইছোঁ দাদাৰ লগত পুৰা নামটো দাদু বৰা তেখেতে মানে চাকৰিটো ৰেলৱে চাকৰিটো তেখেতে দিব অঁ কোন জেগা জানুৱা কোন জেগা সেই আগত অঁ কোন জেগা ফৰকাটিঙতে সেই আগত আছে ঘৰ কিমান জমা দিছে সেইটো মই নাজানো আমাৰ দাদাই দিছে কিমান দিছে মই সেইটোও গম নাপাওঁ দাদাই দিছে অঁ কিমান টকা এইটো মই গম নাপাওঁ দাদাইহে গম পাব দিয়াটো হয় নাই অঁ দিছে অঁ কি বুলি দিছে এইটো পইচাটো
চাকৰি হ'ব বুলি পইচাটো লৈছে অঁ আৰু এটা কথা আমি ক'ম যে যিসমূহ নিবনুৱা যুৱক যুৱতীয়ে ইয়াত চাকৰিৰ পাম বুলি বা চাকৰি হ'ব বুলি তেওঁলোকে পইচা দিছে বা যিসকলে পইচা লৈছে সেইসকলক আমি জনাইছোঁ যে এতিয়া যদি কোনো যুৱক যুৱতী আমাৰ এই বাতৰিটো হৈ যোৱাৰ পাছতো যদি এতিয়া কোনোবাই পইচা দিবলৈ ইয়াত আহে তেতিয়াহ'লে প্ৰথমে আমি কৈ ল'ম তেওঁলোকে বৃহৎ চক্ৰটোৰ লগত তেওঁলোকে পইচা নিদিব বা নকৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ এই বাতৰিটো চোৱাৰ পিছত যদি পুলিচ প্ৰশাসনে এটা বিহিত ব্যৱস্থা লয় তেওঁলোকে যদি অনুসন্ধান কৰে হয়তো বৃহৎ এটা চক্ৰ ইয়াৰ লগত জড়িত আছে সেই চক্ৰটোৰ কথা গম পাব এই চাকৰিৰ এই যিটো চক্ৰ এই চক্ৰটোৰ বিষয়ে আমি ৰেলৱে বিভাগৰ লগত কথা পাতিছিলোঁ ৰেলৱেৰ যিগৰাকী ষ্টেচন মাষ্টাৰ আছে তেখেতৰ লগত আমি কথা পাতিছিলোঁ অধীক্ষকগৰাকীৰ লগত কথা পাতিছিলোঁ বা ওচৰৰ যিকোনো স্থানীয় দুই এক ব্যক্তিৰ লগত আমি কথা পাতিছিলোঁ আৰু এই গোটেই চক্ৰটোৰ বিষয়ে কিন্তু সকলোৱে গম পায় ৰেলৱে বিভাগৰ কৰ্মচাৰীয়ে গম পায় ৰেলৱে ষ্টেচন মাষ্টাৰগৰাকীয়ে গম পায় বা ওচৰৰ বহুতো ইয়াৰ স্থানীয় ব্যক্তিয়ে এই কথাটো গম পায় কিন্তু কোনেও আজিলৈকে এই বৃহৎ চক্ৰটোৰ যে ইমান এটা ডাঙৰ দুৰ্নীতি হৈ আছে সেই বিষয়ে কোনো মাত মাতিবলৈ অহা নাছিল কিন্তু আমি ৰিপৰ্টাৰ লাইভ অসমে যেতিয়া গম পাইছোঁ তাৰ লগে লগে আমি আজি আহিছোঁ আৰু আহি পেলাই আমি অনুসন্ধান আৰম্ভ কৰিছিলোঁ আৰু অনুসন্ধানৰ অন্তত গোটেই তথ্য যিখিনি পালোঁ তাৰ সম্পূৰ্ণ তথ্য আমি আজি ফাদিল কৰিছোঁ আৰু যে এই বৃহৎ চক্ৰতা যে জড়িত আছে সেই সম্পৰ্কটো আমি আজি জ্ঞাত হৈছোঁ বা আমি গম পাইছোঁ আৰু এতিয়া আমি এটা কথাই অনুৰোধ জনাম যি এই বৃহৎ চক্ৰটোৱে এই শ নিবনুৱা যুৱক যুৱতীক লৈ যিখন বাতৰিৰ যিখন চাকৰি যিটো এটা ডাঙৰ এখন বজাৰ মেলিছে মুকলি বজাৰ মেলিছে এই বজাৰখনক লৈ কিন্তু প্ৰশাসনেই হওক বা পুলিচ প্ৰশাসন হওক বা চৰকাৰৰ কোনোবা ব্যাগম বিভাগ হওক বা মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা কথাই অনুৰোধ জনাইছোঁ যে আপুনি এই বিষয়টো হস্তক্ষেপ কৰক কাৰণ দেখিছে যি সময়ত আপুনি স্বচ্ছতাৰ কথা কয় এই স্বচ্ছতা কোৱাৰ সময়ত আপোনাৰ চৰকাৰৰ দিনত কিন্তু এটা বৃহৎ কেলেংকাৰী হৈ আছে আৰু এজন দুজন নহয় 500তকৈও অধিক নিবনুৱা যুৱতীৰ পৰা হাজাৰ হাজাৰ লাখে লাখে টকা লৈ এইদৰে এটা বৃহৎ চক্ৰ ফৰকাটিং অঞ্চলত বৃহৎ এটা কাৰ্য সংঘটিত কৰি আছে গতিকে আমি দৃষ্টিগোচৰ কৰিছোঁ ৰিপৰ্টাৰ লাইভ অসমৰ যোগেদি আমি দৃষ্টিগোচৰ কৰিছোঁ আমি আশা ৰাখিছোঁ আজিৰ এই যি বাতৰি এই বাতৰি এটা ইতিবাচক প্ৰভাৱ পৰিব আৰু যিসকল নিবনুৱা যুৱক যুৱতীক মাধমাৰ সদাইছে যিসকল দৰিদ্ৰ যুৱক যুৱতীৰ মূৰত মাধমাৰ সদাইছে সেই এটা সুফল তেওঁলোকে পাব আৰু যিসমূহ ধন তেওঁলোকৰ পৰা লোৱা হৈছিলে সেই ধনসমূহ অনতিপলমে তেওঁলোকক ঘূৰাই দিব আৰু যিসকল ভুক্তভোগী যিসকলে এই দুষ্কাৰ্যটো সংঘটিত কৰি আছে সেইসকলক ওপৰত অনতিপলমে চৰকাৰ বা প্ৰশাসনে এটা উচিত পদক্ষেপ ল'ব বুলি আশা ৰাখি এই মুহূৰ্তত আজি এই বিশেষ যি প্ৰতিবেদন এই প্ৰতিবেদনৰ পৰা মই এই মুহূৰ্তত বিদায় মাগিছোঁ ধন্যবাদ ৰিপৰ্টাৰ লাইভ